মানে ইউবি আৰু এবি কাৰণে 2134টা পোষ্টৰ তেতিয়া মই আছিলো আকৌ উৰিষ্যাত মই ভিডিঅ'ত সেই ফিল্ডখনত মই ৰানিং কৰিব গৈছিলো তেতিয়া মোৰ 18 বছৰ হোৱাই নাই মই এনেকুৱা চলি আছিলো মই মানে লৰাখিনি মানে মাতিবলৈ মোক বহুত বেছি লাজ লাগে আৰু অসম পুলিচৰ চাকৰিটো মই মানে কেতিয়া মানে সোমাব পাৰিম আৰু মই কেতিয়া ইন্টাৰভিউ দিবলৈ পাম আৰু তেনেকা লাগিছিলে আৰু ৰানিঙৰ আৰু লং জাম্পৰ প্ৰেক্টিছ কৰিছিলো ফুটবলৰ প্ৰেক্টিছ কৰো পিছবেলা আৰু আগবেলা মই ৰানিঙৰ প্ৰেক্টিছ কৰিছিলো আৰু এনেকুৱা সিচুৱেচন আছিল তেতিয়া মানে ঘৰৰ বহুত বেছি প্ৰবলেম আছিল কাৰণ এই প্ৰবলেম বিলাকে মোক পুৰা জেডি কৰি দিলে আৰু লাইফত আসলতে মানুহ জেডি হ'ব লাগে যেতিয়া আপোনালোকে মানে নকওঁই বাৰু অংকটো মই ক্লাস 10 লৈকে মই ফেলে কৰি আছো লগৰজনীৰ পৰা চাই লিখো তাই আকৌ পঢ়াত ভাল আছিল দেই তাই হৈ গল আৰু পাপাই মোক বহুত বেছি মানে আমাৰ কষ্ট কৰি পঢ়াইছে কাৰণ আমাৰ ঘৰত মাত্ৰ ক্লাছৰ ভিতৰত সেকেন্ড ৰেংকটো পাইছিলো আৰু সেই তেতিয়া মানে সেই সেকেন্ড ৰেংকটো পোৱাটো মানে বেলেগ এটা মানে প্ৰথম মেইন কাৰণটো হৈছে মোৰ সেই সেকেন্ড ডিভিজনটোৱে মোক জীৱনত মানে আগবাঢ়ি যাত বহুত বেছি সহায় কৰিলে এটা হেৰি কৰো ন বাইদেউতে মোক সদায় পইচা দিছিলে এনেকুৱা আছিলে মই যেতিয়া মানে মোৰ বাৰ্থডে হওক বা কিবাই মই কানি কলেজলৈ গৈছো বাকি স্কুল গৈছো কাৰণ মোৰ দেউতাই মানে মৰ্টনৰ পেকেট এটা আনিবলৈও সামৰ্থ্য নাছিলে মানে আসলতে মই শেয়াৰ কৰি দিছো কাৰণ আপোনালোকৰ বহুত এনেকুৱা আছে মোৰ নিচিনা হেতু কাৰণে আপোনালোকে ইয়াৰ পৰা বহুত বেছি এটা মোটিভেশন পাব বুলি মই আশা কৰিছো কাৰণ সকলো মানে ধনী নহয় আৰু সকলো দুখীয়াও নহয় মতি আছিল কাৰণ ৰিটেনৰ মোৰ ইমান বেছি ভাল হোৱা নাছিলে তাৰপিছত যেতিয়া মানে 6টা বজাত মোৰ দাদাই ফোন কৰি কৈছে যে তোমাৰ চাকৰিটো হৈছে ইউবিত তেতিয়া মই মানে নিজে মানে বিশ্বাস কৰি একদম কানিছেহে মা মানে চকু পানীহে ওলাইছে মই একদম মানে ক'ব নোৱাৰা হৈ গৈছো আৰু মই একদম একে লৰাই দিছো মানে চাকৰি পালো বুলি আৰু তাৰপিছত মই দৌৰি লগালগ একদম গাঁৱলৈ গৈছো আমাৰ কাষৰ থকা খুৰাও বহুত বেছি ভাল লাগিছিলে ভাল লাগে ন এনেকুৱা মানে যেতিয়া কষ্ট কৰি কিবা এটা পাই আসাম পুলিচ পৰি নতুন এটা ভিডিঅ'ই মই পৰিস্মিতা শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু লগতে কুশলে আছে আজি এই ভিডিঅ' আপোনালোকৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেন্ট ভিডিঅ' হয় বহুত বেছি এটা মোটিভেশন ভিডিঅ' হয় কাৰণ আজি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে মোৰ কথা কাৰণ আপোনালোকে বহুতে জানিব বিচাৰি আছিল যে মই কেনেকৈ প্ৰিপাৰেচন চলাইছিলো আৰু মোৰ জীৱনৰ কেনেকৈ কি হৈছিল সকলো বিলাক আপোনালোকে জানিব বিচাৰি ফুৰিছিল হেহে মই আজি ভিডিঅ'টোত আপোনালোকক জনাম যে মই কেনেকৈ প্ৰিপাৰেচন চলাইছিলো আৰু মোৰ প্ৰিপাৰেচন কালত কেনেকুৱা ধৰণৰ সিচুৱেচনৰ সন্মুখীন হৈছিল সেই সকলো বিলাক আপোনালোকক জনাম গতিকে যদিহে আপোনালোকে চাবলৈ মোৰ ভিডিঅ'টো নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ মোটিভেশন ভিডিঅ'ই হওক বা ইনফৰমেশনেই হওক এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব লগতে মই য'ত যাওঁ মোৰ সকলো বিলাক মেমৰিজ আপোনালোকৰ লগত শ্বেয়াৰ কৰো কাৰণ মই আপোনালোকক মোৰ জীৱনৰ এটা পাৰ্ট হিচাপে মানে গ্ৰহণ কৰিছো গতিকে সকলো বিলাক আপোনালোকক জনাই থাকিম গতিকে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকে শেষলৈকে চাব বুলি মই আশা কৰিছো আসলতে মই ইয়াৰ ওপৰত এটা ভিডিঅ' আগতেও দিছো কিন্তু আপোনালোকে হয়তো নতুনকৈ বহুতে চাবলৈ আহিছে সেইসকলে জানিব বিচাৰিছিলে হেহে মই আপোনালোকক আকৌ শ্বেয়াৰ কৰিব লৈছো মই 2022 চনৰ যিটো 2134টা পোষ্ট আছিল তাতে পাইছিলো অসম পুলিচৰ ইউবি কনষ্টেবলত আৰু এইটো আছিল মোৰ প্ৰথম ইন্টাৰভিউ কাৰণ মই আগতে এনেকুৱা ধৰণৰ একো ইন্টাৰভিউ দিবলৈ যোৱা নাছিলো এইটোৱে মোৰ প্ৰথম ইন্টাৰভিউ আছিল আৰু আগতে দিবলৈ মানে মোৰ বয়সে হোৱা নাছিল মোৰ 18 বছৰ হৈছিল আৰু 18 বছৰ 5 দিন নে 6 দিন হৈছিল তেনেকুৱাতে মই এপ্লাই কৰিছিলো কাৰণ জানুৱাৰীতে হৈছিল 2022 চনৰ জানুৱাৰীতে আমাৰ এপ্লাই বিলাক হৈছিল আৰু তেতিয়াই মই এপ্লাই কৰিছিলো আৰু এনেকুৱা হৈছিল মই এপ্লাই কৰা কথাটো মানে মই নাজানোৱে মোৰ ভাইটিয়েহে এপ্লাই কৰি দিছিল যেতিয়া এপ্লাই হৈ আছিল অসম পুলিচৰ মানে ইউবি আৰু এবি কাৰণে 2134টা পোষ্টৰ তেতিয়া মই আছিলো আকৌ উৰিষ্যাত মই গেম খেলিব গৈছিলো যেহেতু মই ফুটবল খেলো আৰু সেই ফুটবল খেলিবৰ কাৰণে মই উৰিষ্যা গৈছিলো মানে তাতে আছিলোগে আৰু মোৰ ভাইটিয়ে ডকুমেন্ট খিনি মোৰ বাৰ পৰা লৈ পেনি এপ্লাই কৰি দিছিলে আৰু মোৰ পৰা অকল সাইনটোহে বিচাৰিছিলে মই সাইনটো কৰি দি দিছিলো তেনেকৈ মোৰ ভাইটিয়ে এপ্লাই কৰি দিছিলে মই একো বিশেষ নাজানোৱে মানে একো আৰু ইমান বেছি ইন্টাৰেষ্টও নাছিলে কাৰণ তেতিয়া মই ইমানেই পাগল আছিলো ফুটবলৰ লগত মানে মই ফুটবলটোৰ লগতহে মানে দৌৰি ফুৰিছিলো কাৰণ এইবিলাক পুলিচৰ কিবা কিবি এইবিলাক মানে মই ইমান বেছি কৰাই নাছিলো আৰু মানে বাহতে আগতে 2018 চনত যিসকলে মানে এপ্লাই কৰি থৈছিলে তেওঁলোকে মানে ৰানিং কৰিব যায় মানে মই যেতিয়া ঘৰত আছিলো তেতিয়া লকডাউন আছিলে সেই লকডাউনৰ সময়ত বাহতে মানে ৰানিং কৰিবলৈ যায় আৰু তেতিয়া মানে মইও এবাৰ গৈছিলো হা বাহতৰ লগত ৰানিং কৰিবলৈ ৰাতিপুৱা আমাৰ ওচৰতে যিখন ফিল্ড আছিল দিহা গছপুৰীয়া হেফালৰ এখন ফিল্ড আছিল সেই ফিল্ডখন আগতে আপোনালোকক মই দেখুৱাইছো ভিডিঅ'ত
সেই ফিল্ডখনত মই ৰানিং কৰিব গৈছিলোঁ তেতিয়া মই 18 বছৰ হোৱাই নাই 17 বছৰকে হোৱা নাছিলে নেকি 17 হৈছিলে লকডাউনৰ সময়তে 17 বছৰ হৈছিলে সিহঁতে ৰানিং কৰি আছিলে আৰু মইও ৰানিং কৰিব গৈছিলোঁ এদিন গৈছিলোঁ প্ৰথমতে তাৰপিছত সেইদিনাখন মই 4 পাক দৌৰিছোঁ দেই কিন্তু সিহঁতি মানে দৌৰা নাই আৰু ইমান কিন্তু মই 4 পাক দৌৰিছোঁ একদম পুৰা জোচত দৌৰিছোঁ আৰু মই এনেকুৱা চলি আছিলোঁ মই মানে ল'ৰাখিনি মানে মাতিবলৈ মোৰ বহুত বেছি লাজ লাগে আৰু ল'ৰাখিনি থাকিলেও মোৰ ৰানিং মানে অলপ কিবা এটা মানে বেলেগ মানে আনকমফৰ্টেবল লেখিয়া এটা ফিল হয় মানে আগতে মই কলেজতো মানে ইমান বেছি ল'ৰাবিলাকক মানে মাতবোল নকৰোৱে মানে মোৰ কিবা মানে লাগে মানে অকল মই ছোৱালীৰ লগতো মানে ইমান পটকেনি ফ্ৰী হ'ব নোৱাৰো মানে এনেকুৱা চলি আছিলোঁ কিন্তু তেতিয়া মই 4 পাক দৌৰিছোঁ তাৰপিছত নেক্সট দিনাখনো গৈছিলোঁ তেতিয়া মোৰ লাগিছিলে যে অসম পুলিচৰ চাকৰিটো মই মানে কেতিয়া মানে সোমাব পাৰিম আৰু মই কেতিয়া ইণ্টাৰভিউ দিবলৈ পাম আৰু তেনেকুৱা লাগিছিলে তেনেকৈ মানে হৈছিলে আৰু আৰম্ভ হৈছিলে আৰু মানে পুলিচ হোৱাৰ সপোনটো আৰু তাৰপিছত সিহঁতৰ এক্সাম হৈ গ'ল তেতিয়া মানে মই ভাবিছোঁ আৰু মোৰ যেতিয়া 18 বছৰ হ'ব মই এপ্লাই কৰিম বুলি ভাবিছোঁ আৰু তেনেকৈ ভাইটিয়ে এপ্লাই কৰি দিলে আৰু তাৰ পৰা আহিয়ে মই সময়ে পোৱা নাছিলোঁ কাৰণ তাৰ পৰা মই জানুৱাৰী হয়তো 15 নে 16 তাৰিখে পাইছোঁহি তেতিয়ালৈ মানে আমাৰ এডমিট ওলাই গ'ল ফিজিকেল এক্সাম হ'ব বোলে ফেব্ৰুৱাৰী মাৰ্চৰ পৰা মুঠতে মোৰ হাতত আছিলে ফেব্ৰুৱাৰী মাহটো আৰু মই সেই ফেব্ৰুৱাৰী মাহটো 28 দিনৰ ভিতৰত মই 17 দিন ৰানিঙৰ প্ৰেক্টিছ কৰিছিলোঁ আৰু ৰানিঙৰ আৰু লং জাম্পৰ প্ৰেক্টিছ কৰিছিলোঁ ফুটবলৰ প্ৰেক্টিছ কৰোঁ পিছবেলা আৰু আগবেলা মই ৰানিঙৰ প্ৰেক্টিছ কৰিছিলোঁ আৰু এনেকুৱা সিচুৱেশ্যন আছিলে তেতিয়া মানে ঘৰৰ বহুত বেছি প্ৰব্লেম আছিলে কাৰণ সেই প্ৰব্লেমবিলাকে মোক পুৰা জেদি কৰি দিলে আৰু লাইফত আচলতে মানুহ জেদি হ'ব লাগে যেতিয়া আপোনালোকে জেদি হ'ব কিবা এটা পাবৰ কাৰণে মানে মই বেয়াটোৰ ক্ষেত্ৰত কোৱা নাই জেদি হ'ব লাগে কিন্তু বেয়াৰ ক্ষেত্ৰত জেদি হোৱাটো কিন্তু বহুত বেছি এটা বেয়া হয় আপোনালোকে ভাল ক্ষেত্ৰত জেদি হ'ব আৰু মই এনেকুৱা জেদি আছিলোঁ মই মানে প্ৰথম মানে ক্লাছ 5 লৈকে ইমান জেদি নাছিলোঁ বাৰু দেই মই মানে পঢ়িবও ইমান ভালকৈ নাজানো ইংলিছ নাজানোৱেই অংকটোৰ কথা মানে নকওঁৱেই বাৰু অংকটো মই ক্লাছ 10 লৈকে মই ফেইলেই কৰি আছোঁ অংকত বহুত ইণ্টাৰেষ্টিং হৈ গৈ আছে আপোনালোকক মই কৈ আছোঁ 5ত জানেনে যেতিয়া মানে 5লৈকেতো আমাৰ তেতিয়া বছৰেকীয়া পৰীক্ষা আৰু ছমহীয়া পৰীক্ষা চববিলাকেই হৈছিলে তেতিয়ালৈকে মানে আৰু সেই এক্সামবিলাকত আমি মোৰ লগৰ এজনী আছিলে মানে আমাৰ ঘৰৰ ওচৰৰে কাৰণ আমি 9টা ল'ৰা ছোৱালী আছিলোঁ ছোৱালী আছিলোঁ 4জনী আৰু ল'ৰা আছিলে 5টা সেই গোটেইকেইটাই আমি লগৰজনীৰ পৰা চাই লিখোঁ তাই আকৌ পঢ়াত ভাল আছিলে দেই তাই এতিয়াও ভাল বাৰু এতিয়া BA-টো বাৰু মোৰ লগত একেলগে কৰিছে সেই তাই বহুত ভাল আছিলে পঢ়াত আৰু আমি গোটেইখিনি তাইৰ ভগৰ পৰা চাওঁ মানে এনেকুৱা আছিলোঁ আমি নিজে পঢ়ি নাযাওঁ কেতিয়াও পঢ়ি নাযাওঁ সদায় তাইৰ পৰা চাওঁ আৰু যেতিয়া আমাক ইংলিছ পঢ়িবলৈ দিয়ে তেতিয়া মানে ইংলিছ A B এনেকৈ জোতাই পঢ়িছিলোঁ মানে তেনেকুৱা আছিলে তাৰপিছত যেতিয়া আমি গাৰ্লছলৈ গৈছিলোঁ ক্লাছ 6ত গাৰ্লছলৈ গৈ পিনি মানে আমাৰ ঘৰৰ ওচৰৰ এজনী বাইদেউ আছিলে বাইদেউৰ নামটো ৰাণু দত্ত আছিলে মই নামটো উল্লেখ কৰি দিছোঁ সেই বাইদেউজনী আছিলে আমাৰ ঘৰৰ ওচৰৰ আৰু পাপা মানে মোৰ পাপাই যিহেতু দিন হাজিৰা কৰে প্ৰথমতে মানে আমাৰ বজাৰত আমাৰ দেওবাৰে বজাৰত দোকান দিছিলে বাৰু মই কৈ দিছোঁ আপোনালোকক সকলোবিলাক তাৰপাছত মানে যিহেতু অলপ বয়সো হৈ গ'ল আৰু পাপাই মোক বহুত বেছি মানে আমাৰ কষ্ট কৰি পঢ়াইছে কাৰণ আমাৰ ঘৰত মাত্ৰ 3জনী ছোৱালীয়ে আছিলোঁ সেই 3জনী ছোৱালীক মানে কষ্ট কৰি পাপাই ডাঙৰ কৰাৰ মানে সপোন দেখিছে যিহেতু তেওঁ মানে পঢ়িয়ে আছিলে কিন্তু মানে এইচএছৰ মানে ফাইনেল দিয়া নাছিলে বাৰু কিন্তু তথাপিতো মানে মেট্ৰিক পাছ কৰিছে আৰু এইচএছও মানে পঢ়িছিলে কিন্তু বহুত বেছি মানে দিগদাৰ আৰু তেতিয়াতো গম পায় আপোনালোকে পঢ়া শুনা পইচা পাতিৰ কাৰণে দিগদাৰ সেইটো কাৰণে এৰি দিলে বাৰু সেইবিলাক বাদ দিয়ক তাৰপাছত মানে সেই বাইদেউজনী ঘৰত পাপাই কাম কৰে আৰু মানে পাপাক বহুত ভাল পায় আৰু গতিকে সেইটো কাৰণে মানে সেই বাইদেউজনী মোক বহুত বেছি মানে অলপ চাইছিলে আৰু মোক প্ৰথমতে যেতিয়া গৈছিলোঁ মই প্ৰথম 2 দিনমান গৈছে আৰু দেই সেই বাইদেউজনী ফাৰ্ষ্ট ক্লাছত আহে আৰু ইংলিছ পায় মোক প্ৰথমতে পঢ়িব দিছিলে মই মানে কি হ'ল ইংলিছটো মই পঢ়িবতো নাজানো ইংলিছটো মই পঢ়িব জনা নাই আৰু প্ৰথম 2 দিনমান পুৰা পঢ়িব দিছে নাই মই ইংলিছ পঢ়িব পৰা নাই কিন্তু লগৰজনীয়ে কিন্তু ইংলিছ পঢ়িব পাৰিছে দেই পুৰা লাজ দিছে মোক আৰু পাপা আগতো কৈছে তোমাৰ ছোৱালীয়ে ইংলিছ পঢ়িব পৰা নাই এনেকৈ সেই তেতিয়া মানে মোৰ এবাৰ গাত লাগিলে মানে ইমানেই বেয়াকৈ গাত লাগিলে নহয় তাৰপাছত আৰু মই ঘৰত সদায় ইংলিছ পঢ়িব লৈছিলোঁ আৰু সদায় মানে এটা ৱৰ্ড জানিব লৈছিলোঁ তেনেকৈ মই ইংলিছটো পাৰিছোঁ কিন্তু ক্লাছ 6ততো মই মানে ইংলিছটো সদায় মানে এক্সামৰ আগত মই লিখি মুখস্থ কৰিছিলোঁ কিন্তু এনেকুৱা নহয় মই ইংলিছত মাৰ্কছ পোৱা নাছিলোঁ কিন্তু ইংলিছত মই মাৰ্কছটো পাওঁ কাৰণ মই লিখি মুখস্থ কৰিছিলোঁ তেতিয়া কিন্তু মই পঢ়িব ভালদৰে নাজানো দেই তেতিয়াও নাজানো ইংলিছ ক্লাছ 8তহে মই ভালদৰে মানে অলপকৈ পঢ়িব পাৰিছিলোঁ কিন্তু লাষ্টটো পালোঁ ন সেইটো কাৰণে মানে অলপ কষ্ট কৰিলোঁ আৰু যেতিয়া মই 6ত আছিলোঁ নহয় 6ৰ পৰাই মই জেদি হৈছোঁ আৰু 6তে মই ভালদৰে মানে পঢ়া শুনা ষ্টাৰ্ট কৰিছোঁ আৰু 6ত যেতিয়া 7লৈ পাইছিলোঁ তেতিয়া মই মানে ক্লাছৰ ভিতৰত 2nd ৰেংকটো পাইছিলোঁ আৰু সেই তেতিয়া মানে সেই 2nd ৰেংকটো পোৱাটো মানে বেলেগ এটা মানে
হেৰি মানে মোৰ ভিতৰত সোমাই গ'ল মানে সেইটোৱে আছিলে জীৱনৰ মোৰ টাৰ্নিং পইণ্ট মোক মানে জীৱনত আগবাঢ়ি যোৱাত মোক প্ৰথমতে সহায় কৰিছিলে সেই দিনটোৱে সেই মানে 6ৰ পৰা 7লৈ পোৱা ছেকেণ্ড ডিভিজনৰ সেই ডিভিজনটোৱে মোক মানে জীৱনত মানে সফল হোৱাৰ প্ৰথম মেইন কাৰণটো হৈছে মোৰ সেই ছেকেণ্ড ডিভিজনটো সেই ছেকেণ্ড ডিভিজনটোৱে মোক জীৱনত মানে আগবাঢ়ি যোৱাত বহুত বেছি সহায় কৰিলে সঁচাকৈ আপোনালোকৰ কাৰণে যদি এনেকুৱা কিবা মেমৰিজ আছে সেই মেমৰিজটোৱে আপোনালোকক আগবঢ়াই নিয়াত বহুত বেছি হেল্প কৰে তাৰ পাছত মই পঢ়াত মানে সেই তেতিয়াৰ পৰাই মানে মোৰ পঢ়াত ধাউতিটো আহিছে মানে কিন্তু আগতে মই বহুত গেধা আছিলোঁ LP স্কুলত সঁচাকৈ গেধা আছিলোঁ কিন্তু মানে গাৰ্লছলৈ যোৱাৰ পৰা মানে অলপ আৰু পঢ়া শুনা কৰিব পাৰিছোঁ আৰু তেনেকুৱা কাৰণ যদি এটা মনোভাৱ মানে ভিতৰত সোমাই গ'ল ন আৰু কম্পিটিশ্যন এই কম্পিটিশ্যনটো আপোনালোকে এতিয়াও ৰাখক আৰু শেষলৈকে ৰাখি থওক কাৰণ এই কম্পিটিশ্যন মানে মনোভাৱটোৱে আপোনালোকক জীৱনত আগবাঢ়ি যোৱাত বহুত বেছি সহায় কৰিব আৰু সেই কম্পিটিশ্যনৰ ভাৱটোৱে মোক আজিলৈকে সহায় কৰি আছে কাৰণ মই আজিও কম্পিটিশ্যন কৰোঁ সকলোবিলাকৰ লগত সকলোতকৈ আগত থাকিব কোনেনো নিবিচাৰে মানে সকলোৱে বিচাৰে তেনেকৈ মই ক্লাছ 9-10লৈকে একেবাৰে ছেকেণ্ড ডিভিজনতে থাকিলোঁ বাকী মানে 9ত 9ৰ পৰা 10লৈ পাওঁতেও মানে ছেকেণ্ড ডিভিজনতে আছে বাকী মই 10লৈকে কিন্তু মানে 9লৈকে মোৰ মেথছত একেবাৰে গেধা আছিলোঁ বাৰু মানে যেনে তেনে পাছ কৰোঁ আৰু 30 এটা পাওঁ যেনে তেনে 30 এটা পাওঁ কিন্তু ক্লাছ 9ত যিজন টিচাৰ আছিলে সেই টিচাৰজন আছিলে মানে আমাৰ ঘৰৰ ওচৰৰে বিনয় ছাৰ বুলি কয় সেই ছাৰে মেথছটো ইমান ধুনীয়াকৈ বুজাইছিলে মই সেই তেতিয়াৰ পৰাই মেথছটো মানে অংকটো কৰিব পাৰোঁ আৰু মানে বুজি পাওঁ তেনেকুৱা হৈছিলে বাকী পুলিচৰ সপোনটোতো মোক ক্লাছ 8তে মোক আমাৰ পূৰ্ণিমা বাইদেউ আছিলে সেই পূৰ্ণিমা বাইদেৱে মোক মানে পুলিচৰ সপোনটো মানে মোৰ মনত ভৰাই দিছিলে আৰু মই ইমানেই বেছি উৎপতীয়া আছিলোঁ গাৰ্লছত মানে মই ডন মানে মই চবকে কি কওঁ জানেনে মই ডন হয় মই মানে গাৰ্লছৰ ডন কাৰণ তাত ল'ৰা নাছিলে যিহেতু আৰু মই মানে গোটেই ঘূৰি ফুৰোঁ মানে চবকে মানে ঢকিয়াই মেলি থাকোঁ মানে আৰু সকলোৱে মোক বেয়াও পায় ভালো পায় কিন্তু দেই বেয়া মানে এই কাৰণেই পায় মই চবকে মাৰি মেলি থাকোঁ কিন্তু সেইটো মানে বেয়া পোৱা নহয় মানে পটকনি খং উঠে মানে ন প্ৰত্যেকটো ক্ষেত্ৰতেতো মানে সকলোবিলাক মানে একেই নহয় ন সেই মানে খং উঠে কিন্তু আকৌ মানে মোক ভাল পায় মানে বহুত ভাল পাইছিলে মোক লগৰ মানে ল'ৰা মানে লগৰ ছোৱালী বা বাইদেউহঁতৰ মই চবতকৈ মানে ফেভৰেট আছিলোঁ এইটো কথা আপোনালোকক মই মানে কৈ দিছোঁ আৰু সঁচাকৈ মানে ফেভৰেট মানে এই কাৰণেই ফেভৰেট কাৰণ মই উৎপাত কৰিলেও মানে মোৰ নিজৰ যিটো মানে পুৰা বজাই ৰাখিছিলোঁ এনেকুৱা আছিলোঁ মই ক্লাছত যেতিয়া মানে চবে পঢ়ি থাকে নিমাত হৈ মেলি মানে বাইদেৱে পঢ়াই থাকে মই উৎপাত কৰি থাকোঁ মই মানে কাণেই নিদিওঁ মানে কিন্তু এনেকুৱা নহয় যে মই ঘৰত নপঢ়োঁ ঘৰতো মানে বেছি নপঢ়োঁ 2 ঘণ্টা 1 ঘণ্টাই পঢ়োঁ কিন্তু সেই সময়খিনি মানে মই পুৰা মন লগাই পঢ়োঁ গতিকে আপোনালোকেও সেই মন লগাই পঢ়িব যিকেইটা মানে যি ঘণ্টা পঢ়ে পুৰা মনটো যেতিয়া আপোনালোকে লগাই পঢ়িব তেতিয়া আপোনালোকে প্ৰত্যেকটো কুৱেশ্যনেই মানে কৰিব পাৰিব প্ৰত্যেকটো মানে আপোনালোকে আগবাঢ়ি যাব পাৰিব তেনেকৈ ষ্টাৰ্ট হৈছিলে আৰু যিয়ে নহওক বাৰু মেট্ৰিকত ভাল এটা ৰিজাল্ট কৰিলোঁ তেনেকৈ হাই ছেকেণ্ডেৰীত মই যিখন কলেজত পঢ়িম ভাবিছিলোঁ সেই কলেজখনতো মানে মোক পঢ়াব মানে ফ্ৰীকৈ পঢ়াইছিলে কাৰণ দেউতাইতো মোক পঢ়াব নোৱাৰে কিন্তু মোৰ সপোন আছিলে আৰোহাণ একাডেমীত পঢ়াৰ গতিকে সেই সুযোগটো মোৰ আমাৰ ফুটবলৰ ছাৰে কৰি দিলে লগতে মোৰ ৰবীন ছাৰৰ কথা ক'ব লাগিব সেই ছাৰজন বৰ্তমান নাই বাৰু কিন্তু তেখেতে বহুত বেছি সহায় কৰিলে তেওঁ ঘৰত গৈ পিনি মোক মানে সেইটো সুবিধা দিলে যিটো মই সৰুৰ পৰা ভাবিছিলোঁ আচলতে যিটো মই সৰুৰ পৰা বিচাৰিছিলোঁ সেইটো আচলতে মই মানে পাইছিলোঁ আৰু মানে পঢ়াৰ ক্ষেত্ৰতে হওক বা খেলৰ ক্ষেত্ৰতে হয় সকলোবিলাক ক্ষেত্ৰতে মানে মোক বহুত বেছি সহায় কৰিছে আমাৰ গাঁৱৰ মানুহে মোক বহুত বেছি সহায় কৰিছে মোৰ সেই বাইদেউসকল যে কৈছিলোঁ মই নামকেইটা সেই বাইদেউহঁতে মই যেতিয়া মানে কিবা এটা হেৰি কৰোঁ ন বাইদেউহঁতে মোক সদায় পইচা দিছিলে এনেকুৱা আছিলে মই যেতিয়া মানে মোৰ বাৰ্থডে হওক বা কিবাই হওক যেতিয়া মই মানে মৰ্টন দিছিলোঁ তেতিয়াও মানে মোক বহুত বেছি সহায় কৰিছিলে আৰু এটা কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ যেতিয়া ক্লাছ 10ত আমাৰ বিদায় মিটিং আছিলে সেই বিদায় মিটিঙৰ দিনাখন মই কানি কলেজলৈ গৈছোঁ বাকী স্কুল গৈছোঁ কাৰণ মোৰ দেউতাই মানে মৰ্টনৰ পেকেট এটা আনিবলৈও সামৰ্থ্য নাছিলে মানে তেতিয়া মানে কথাটো কৈছোঁ আৰু বহুত বেছি বেয়া লাগিছিলে আৰু একদম মই খঙত একেবাৰে চাইকেলখন লৈ পিনি পূৰা ওলাই গৈছোঁ আৰু মামাই মোক বাকীকৈ এটা মানে মৰ্টনৰ বাকচ মানে মৰ্টনৰ হেৰি এটা আৰু দি থৈ আহিছিলে তেতিয়া সেইখিনি মানে বহুত বেছি এনেকুৱা চিটুৱেশ্যন আছে এনেকুৱা সমস্যা আছে যিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পৰা নাই বা মানে পিছত যেতিয়া মানে কিবা কিবি আৰু পিছত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম ভালদৰে সেই সকলোবিলাক কাৰণ আপোনালোকৰো বহুত এনেকুৱা আছে সেইটো কাৰণে আচলতে মই শ্বেয়াৰ কৰি দিছোঁ কাৰণ আপোনালোকৰো বহুত এনেকুৱা আছে মোৰ নিচিনা সেইটো কাৰণে আপোনালোকে ইয়াৰ পৰা বহুত বেছি এটা মটিভেশ্যন পাব বুলিয়ে মই আশা কৰিছোঁ কাৰণ সকলো মানে
ধনী নহয় আৰু সকলো দুখীয়াও নহয় মানে মিডিয়াম মানে এনেকুৱা এটা ষ্টেজত থাকে মানে আপুনি সেইটো আপোনালোকৰ বেলেগক ক'বও নোৱাৰে কিন্তু আপোনালোকৰ বহুত বেছি প্ৰব্লেম হৈ আছে আচলতে সেইখিনি আপোনালোকে নিজেই শেষ কৰিব লাগিব নিজেই কষ্ট কৰিব লাগিব মই বহুত বেছি কষ্ট কৰিছিলোঁ আৰু কষ্টৰ ফলত মই আজি বৰ্তমান যিটো হৈ আছোঁ সেয়া মোৰ দেউতা আৰু মাৰ কাৰণেই হৈ পাৰিছোঁ কাৰণ দেউতাই কষ্ট তেতিয়া নকৰা হ'লে হয়তো আজি মই এইখিনি ষ্টেজ নেপালোহিহেঁতেন যদিহে মোৰ দেউতাই এটা ভাল শিক্ষা দিব নোৱাৰিলেহেঁতেন তেতিয়া মই এইখিনি কেতিয়াও নেপালোহিহেঁতেন তাৰ কাৰণে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই বহুত বেছি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ মোৰ দেউতাৰ আৰু মাক বহুত বেছি ধন্যবাদ জনাইছোঁ কাৰণ তেওঁলোকে ইমান বেছি কষ্ট কৰি পিনি যে মোক ইমান যোগ্য কৰি তুলিলে মোৰ বাক যোগ্য কৰি তুলিলে এজন মানে বা বাৰু এতিয়া একো কৰা নাই কিন্তু তথাপিতো যে তেওঁলোকে BA কমপ্লিট মানে সিমানখিনিলৈকে পঢ়ালে সেইটোৱে বহুত মানে সেইটো সময়ত বহুত বেছি মানে আমাৰ বহুত বেছি প্ৰব্লেম আছিলে আৰু সমস্যা সকলোৰে থাকে কিন্তু সেই সমস্যাবিলাকক যদি আমি লাই দিওঁ সেই সমস্যাখিনি যদি আমি মানে নিজে নতৰাওঁ তেতিয়া কেনেকৈ হ'ব সমস্যা নিজে নিজে আঁতৰি যাব যেতিয়া আপোনালোকে মানে আগবাঢ়ি যাব যেতিয়া আপোনালোকে মানে দৰিদ্ৰতা কেতিয়াও মানে হেৰিয়ৰ হ'ব নোৱাৰে মানে সেইটো মই এতিয়া বিশ্বাস কৰোঁ মানে এইটো হেঙাৰ হ'ব নোৱাৰে মানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত গতিকে আপোনালোকে এইটো কেতিয়াও নাভাবে যে আমি দুখীয়া আমি কৰিব নোৱাৰিম আমি সকলোৱে কৰিব পাৰিম মাত্ৰ আমাৰ মনোবলটো লাগিব মোৰ মনত এটা বিশ্বাস আছিলে যে মই এদিন সফল হ'ম আৰু সঁচাকৈ মই সফল হ'লোঁ আৰু মই মাত্ৰ 18 দিনেই প্ৰেক্টিছ কৰিছোঁ আৰু 18 দিন প্ৰেক্টিছ কৰি মই ভবা নাছিলোঁ বাৰু 31 বা 32 মানে মই একচেপ্ট কৰিছিলোঁ কিন্তু মই 33.46 পাইছিলোঁ ফিজিকেলত তাৰপাছত ৰিটেনৰ কাৰণে আহিছিলে আৰু ৰিটেনৰ কাৰণে মই সদায় মানে ইমান বেছি পঢ়া নাছিলোঁ কাৰণ মোৰ কলেজো আছিলে তেতিয়া মই 3rd চেম 4th চেমৰ আছিলোঁ 3rd চেমৰ কাৰণে পঢ়ি আছিলোঁ গতিকে এক্সামো আছিলে 3rd চেমৰ এক্সামটো দি পিনি মই পঢ়া ষ্টাৰ্ট কৰিছিলোঁ মাত্ৰ মই এমাহ সময় পাইছিলোঁ আৰু সেই এমাহেই মানে মই বহুত ভালকৈ পঢ়িছিলোঁ আৰু এনেকুৱা নহয় যে তেতিয়া মানে বহুত বেছি পঢ়িছিলোঁ কাৰণ পঢ়িবলৈ মোৰ তেতিয়া কিতাপ চিতাপ নাছিলে মোৰ দাদা এজনে দিছিলে অলপ কিতাপ আৰু লগতে PDF সেই PDFখিনি চাই মই পঢ়িছিলোঁ লগতে মই ইউটিউব চেনেল কৰিছিলোঁ ইউটিউব এইটো মেথছ আৰু ৰিজনিংখিনি গ্ৰামাৰখিনি চব ইউটিউবৰ পৰা চাই পিনি পঢ়িছিলোঁ আচলতে আমাৰ তেতিয়া ইমান বেছি হাৰ্ড নাহিছিলে বাৰু কুৱেশ্যন পেপাৰ মানে ইজি আহিছিলে মেথছৰ গোটেইখিনি মই পাৰিয়ে গৈছিলোঁ বাকী জিকে বহুত কেইটামান ভুল হৈছিলে সেইখিনি তেনেকৈ কৰিলোঁ তাৰপাছত ভাইভাৰ কাৰণে মোৰ মাতিলে AB UB দুইটাৰ কাৰণে মাতিছিলে আৰু জেনেৰেলত আহিছিলে মোৰ নামটো তাৰ কাৰণে বহুত বেছি ভাল লাগিছিলে আৰু 4th চেমৰ এক্সাম দিয়ে মই ভাইভা দিব গৈছোঁ আৰু ভাইভাত যেতিয়া পাছ কৰিছোঁ মানে যেতিয়া আমাৰ ৰিজাল্ট দিছে তেতিয়া সেই দিনটো কথা একদম মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সেইদিনা আছিলে ৰাতিপুৱা 18 ছেপ্টেম্বৰ আৰু ৰাতিপুৱা মই 5টা 9 বজাতে উঠিছোঁ বাকী আগদিনাখনতো মোৰ টোপনিয়ে যোৱা নাই মই আগদিনাখন ভাতো খাবলৈ মানে পৰা নাই মানে ইমানেই মানে ভয় লাগিছে আৰু কি হ'ব বুলি কাৰণ অলপ মানে মই 50% কৰিছোঁ আৰু 50% কৰা নাছিলোঁ মানে চাকৰিটো পাম নাপাম এনেকৈ মানে মই ভাবি আছিলোঁ কাৰণ ৰিটেনৰ মোৰ ইমান বেছি ভাল হোৱা নাছিলে তাৰপিছত যেতিয়া মানে 6টা বজাত মোৰ দাদাই ফোন কৰি কৈছে যে তোমাৰ চাকৰিটো হৈছে UBত তেতিয়া মই মানে নিজে মানে বিশ্বাস কৰিব পৰা নাছিলোঁ মই মাহঁতক কোৱা নাই বাৰু তেতিয়া মানে বাহঁতো উঠাই নাছিলে মা আৰু দেউতা উঠিলে প্ৰথমতে মই ৰাতিপুৱা গা পা ধুই পিনি আমাৰ ওচৰতে থকা মানে নামঘৰ কাৰণ তেতিয়া মানুহ কোনো উঠা নাছিলে মই নামঘৰত গৈ পিনি প্ৰথমতে সেৱা কৰিছোঁ মই হয়তো 10 মিনিটমান সেই নামঘৰৰ ওচৰতে আছোঁ মানে ইমান বেছি ভয় লাগিছে আৰু মই যেতিয়া HSৰ মানে ৰিজাল্ট দিছিলে সেইদিনাখনো মই ৰাতিপুৱা সোনকালে উঠিছিলোঁ আৰু সোনকালে উঠি মই সেই নামঘৰৰ মানে দৰ্জাখনৰ ওচৰত মই বহুতবাৰ সেৱা কৰিছোঁ সেই দিনটো আৰু মোৰ চাকৰি পোৱাৰ দিনটো এই দুটা দিন মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট হয় মোৰ জীৱনৰ আটাইতকৈ ভাল লগা আটাইতকৈ মানে মধুৰ স্মৃতি হয় এইবিলাক যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আপোনালোকেও নেপাহৰিব আপোনালোকৰ এনেকুৱা মমেণ্টবিলাক আৰু তাৰ পাছতে মই কৈছোঁ আৰু মাহঁতক মই চাকৰি পাইছোঁ বুলি মাহঁতে মানে একদম কান্দিছেহে মা মানে চকু পানীহে ওলাইছে মই একদম মানে ক'ব নোৱাৰা হৈ গৈছোঁ আৰু মই একদম নাচিছোঁ একদম জঁপিয়াইছোঁ মই বহুত জঁপিয়াইছোঁ মা মই চাকৰি পালোঁ এনেকৈ বুলি মানে পাপা আহিছে নহয় পাপাৰ হাতখন এনেকৈ দি পিনি পাপা মই চাকৰি পালোঁ বুলি এনেকৈ পাপাৰ হাতখন লৰাইছোঁ আৰু মাৰ হাতখনো মানে পূৰা লৰাইছোঁ মানে দুইটা হাতে পাপা আৰু মাৰ হাত দুখন ধৰি পিনি মই এনেকৈ লৰাই দিছোঁ মানে চাকৰি পালোঁ বুলি আৰু তাৰপিছত মই দৌৰি লগালগ একদম গাঁৱলৈ গৈছোঁ আমাৰ কাষৰ থকা খুৰীহঁতে একদম পুৰা আমাৰ কাষৰ বাহঁতক মানে চিঞৰিছোঁ কণিবা খুৰী মই চাকৰি পালোঁ এনেকৈ বুলি মই ঘৰৰ পৰা চিঞৰি গৈছোঁ আৰু তেহেঁতি চব ওলাই আহিছে আৰু কি হৈছে জানেনে মই যেতিয়া কৈছোঁ নহয় সকলোৱে মানে চকু পানীহে ওলাইছে মানে সেই দিন মানে ক'ব নোৱাৰি আৰু সকলোৱে কান্দিছে সেইদিনাখন আৰু বহুত বেছি ভাল লাগিছিলে ভাল লাগে ন এনেকুৱা মানে যেতিয়া কষ্ট কৰি কিবা এটা পায় আৰু যেতিয়া যোগ্যজনে মানে এটা যোগ্য
মানে পাই যায় আৰু তেতিয়া মানে সকলোৱে এয়া আনন্দৰ চকু পানী ওলাইছিলে দুখৰ নহয় আনন্দৰ চকু পানী সকলোৱে মানে হেৰি কৰিছে আৰু তাৰ পাছত মই সবকে ফোন কৈছো আৰু মাহঁতেও ফোন কৰিছে গাঁৱৰ সকলোতে গম পাই গৈছে কাৰণ আমাৰ সেই গাঁৱৰ মানে সেই ওচৰতে মানে পুলিচৰ চাকৰি কোনেও পোৱা নাছিলে বাৰু কিন্তু যেতিয়া 10 মাৰ্চত মানে আগৰখিনিৰ ৰিজাল্ট দিছিলে তেতিয়া কিন্তু মই ভাবিছিলো দেই মই যেতিয়া পাম বুলি এনেকুৱাই হ'ব নেকি মানে ভাল লাগিব আৰু হেনাখন মোৰ মনটো বহুত বেয়া লাগিছিলে কাৰণ মোৰ ৰিটেনটো ইমান ভাল হোৱা নাছিলে মানে মই 34 হে পাইছো ৰিটেনত বাকি 3 মাৰ্কস 5 পাইছিলো মানে 69.46 পাইছো হিমানখিনিয়ে পাইছিলো বেছি পোৱা নাই কিন্তু মই মানে ওবিসি ক্যাটাগৰীতে পাইছো বাৰু কিন্তু আমাৰ জুৰহাটত 66 পইণ্ট কিবা গৈছিলে মানে হেবাৰ কাট অফ দুজনীয়ে চাৰিজনীয়ে পাইছিলো জেনেৰেল মানে ওবিসিৰ বাকি এসটি এখিনি আছিল আৰু বাকি হেখিনি আৰু আপোনালোকে যেতিয়া পাব আপোনালোকেও নিজৰ মনোভাৱটো প্ৰকাশ কৰিব ভাল লাগিব সকলোৱে কষ্ট কৰি চাকৰিটো পালে আৰু মই কষ্ট কৰিয়ে পাইছো বহুত বেছি হেবিলাক মানে দিন মনত পেলাবলৈ মন নাযায় আৰু মানে পাহৰি যোৱা নাই কাৰণ হেবিলাক স্মৃতি কেতিয়াও পাহৰিব নালাগিও মানে জীৱনত আপোনালোকে যেটো মানে পাই আহিছে যিখিনি কষ্ট কৰি আহিছে যিখিনি মানে অসুবিধা পাই আহিছে সেইখিনি পাহৰিব নালাগে আৰু এটো আপোনালোকে নেভাইব যে আপোনালোকৰ কষ্ট হৈ আছে দুখ হৈ আছে বৰ্তমান আপোনালোকৰ সুখ কেতিয়াও নাহিব ভগৱানে সকলোৰে কাৰণে সমান চকুৰে চায় এইটো নহয় যে ভগৱানে মাত্ৰ এজনকেই মানে ভাল চকুৰে চায় সকলোকে সমান চকুৰে চায় কিন্তু আপোনালোকৰ সময় হয়তো দেৰি হ'ব পাৰে কিন্তু তেওঁ আপোনালোকক যদিহে দুখ দিছে তেন্তে আপোনালোকক সুখ দিবই সকলোকে সুখ দিবই মানে হেনেকুৱা এদিন যদি আপোনালোকে কানিবলৈ পাইছে এদিন আপোনালোকে হাঁহিবলৈ নিশ্চয় পাব এটা দিন আছিল যিনা মই কানি মানে ৰাতি ভাত নোখোৱাকে থাকো এনেকুৱা হৈছিল কিন্তু আজি কেতিয়াবা ইনে বেয়া লাগে আৰু হেবিলাক কথা ভাবি বাৰু হেবিলাক বাদ দিয়ক আজিৰ ভিডিওটো মই কি কলো নাজানো মই অলপ মোৰ নিজৰ কথা কলো যাতে আপোনালোকে এই ভিডিওটোৰ জৰিয়তে যি সকলে কষ্ট কৰিবলৈ মন যোৱা নাই যি সকলে বৰ্তমান মনোবল হেৰুৱাই পেলাইছে পঢ়িবলৈ মন যোৱা নাই তেওঁলোকে এই ভিডিওটো চাই বহুত বেছি এটা মোটিভেট হ'ব বুলি মই ভাবি পিনি মোৰ কথাবিলাক শেয়াৰ কৰিলো ইমান বেছি মানে ভালদৰে ক'ব পৰা নাই কাৰণ হাত বিখাই গৈছে কি মোৰ ক্যামেৰাটো এনেকে ধৰি পেনি মোবাইলটো কিন্তু আপোনালোকৰ কাৰণে এইখিনি মই কষ্ট কৰিব পাৰো কাৰণ আপোনালোকেও মোৰ দৰে কষ্ট কৰি আছে আপোনালোকেও মোৰ দৰে এটা ফ্যামিলিৰ পৰাই আহিছে হেহে মই আপোনালোকক যিমান পাৰো মোৰ সমস্ত দি পেনি মই কষ্ট কৰিবলৈ মই আপোনালোকক কম বহুত ভাল লাগে কাৰণ আপোনালোকৰ কমেন্ট বিলাকে মোক বহুত বেছি মানে মোৰ ইয়াত লাগি যায় এইটো এটা কি কম আৰু এটো বুজাই নকলেও হ'ব সেকে আপোনালোকে নিশ্চয় বুজি পাইছে বাৰু আজি ভিডিওটো মই ইমানতে শেষ কৰিছো প্ৰায় 20 মিনিট হৈ গল আপোনালোকে ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব বহুত বেছি ভাল লাগিব আৰু এনেকৈ আপোনালোকে মোক মৰম দি যাব আৰু 25k হ'বলৈ গৈ আছে আৰু সেলিব্ৰেট কৰিম 25k কাৰণ প্ৰথম একদম শূন্যৰ পৰা আৰম্ভ কৰিছো প্ৰথম এপ্ৰিলতে মোৰ 1k হৈছিল আৰু সেই তেতিয়াৰ পৰাই আপোনালোকৰ কাৰণে মই ভিডিও বনাবলৈ লৈছিলো আৰু আজি মোৰ 25k ফ্যামিলি হ'বলৈ গৈ আছে মই আজি বহুত সুখী আৰু এই সুখখন আপোনালোকৰ পৰা পাইছো কাৰণ মই আগৰ পৰা এটা ইচ্ছা আছিল যে মই ভিডিও বনোৱা ইউটিউবত মোৰ ভিডিও বনাই বহুত বেছি ভাল লাগিছিল আগতেও বনাইছিল কিন্তু আগতে মানে মোৰ মোবাইল নাছিলে যে হেতু কাৰণে ভালদৰে ভিডিও বনাব পৰা নাছিলো কিন্তু আজি মই আপোনালোকৰ কাৰণে ভিডিও বনাব লৈছো আৰু আপোনালোকৰ কাৰণে পাইছো এইখিনি কাৰণ আপোনালোকে আগবাঢ়ি মানে মোক লৈ নোযোৱা হেতেন এইখিনি মানে নেপালো হেতেন বস এইখিনি মই বিচাৰিছিলো আৰু মই যিখিনি বিচাৰিলো পালো বাকি ভালে থাকক সকলো আৰু ভালদৰে এক্সাম দিয়ক যাতে ভাল হওক আপোনালোকৰ তাৰে কামনা কৰিছো আৰু আকৌ মই লগ পাই আছো আপোনালোকক গেম খেলি আহি আপোনালোকক ভালদৰে লগ পাই আছো বাকি এক্সাম গিলা ভালকে দিব জয় হিন্দ